গুড ইভিনিং সকলোকে ভালে আছেনে? এয়া দুটা মধুৰি ছিঙি আনিলোঁ গছৰ পৰা। এইডাল নতুন গছ হয়, যোৱা বছৰ ৰুইছিলোঁ। একদম মানে অকণমানি আছিলে, নতুন মাটি পাই মানে ঠন ধৰি উঠিছে, মানে উঠিছে। আৰু এয়া দেখিছেনে লাগিছে। যোৱাবাৰ ৰোৱা মানে গছ পুলিডাল আমি ভবা নাছিলোঁ যে এইবছৰ লাগিব আৰু এবছৰতে। আৰু হাইব্ৰিড হয়, খুব ডাঙৰ ডাঙৰ হয়। দুটা ছিঙি আনিছোঁ খাবৰ কাৰণে, যিহেতুকে টোপনিৰ পৰা উঠিছোঁ। আৰু বজাৰত যে কিনি আনো আমি, মানে এনেকুৱা এটাতে 60 টকা লয়। ইমান দামেৰে কিনি আৰু এইটো ফ্ৰেছ হয়, বহুত মানে ফ্ৰেছ বস্তু। গতিকে গছডালত বহুতকেইটা লাগিছে, ভাল লাগিছে মনটো, যিহেতুকে নিজৰ বস্তু হয় ঘৰৰে। সেই ভাল লাগিছে। আৰু ওপৰ ফালেও লাগিছে কেইটামান, ভাল লাগিছে। আৰু এয়া ওপৰত কিমান মানে লাগিছে, আৰু এই 4টা একেলগে লাগি আছে চাওক, এইয়া 4টা। গতিকে ভাল লাগিছে। এনেকে মাজে মাজে ঘৰৰ বস্তু খাব পালে ভাল লাগিব। আপোনালোকৰ ঘৰত কি কি বস্তু আছে বাৰু জনাব। আজিলৈ আহিছোঁ, বাই বাই।